Hello friends, Job Information Channel আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি SBI ক্লাৰ্কৰ পৰা ওলোৱা ভেকেন্সিসমূহ আলোচনা কৰিম। ভেকেন্সিসমূহ কেটেগৰী ৱাইজ, সাৰ্কেল ৱাইজ ওলাইছে। আপোনালোকে ইয়াতে চাব পাৰে। আমাৰ অসমৰ কাৰণে ওলাইছে 21 আমাৰ SC কাৰণে ওলাইছে আৰু 37 আপোনাৰ ST কাৰণে ওলাইছে। OBC কাৰণে 83 ওলাইছে আৰু 31 আপোনাৰ EWS কাৰণে ওলাইছে আৰু জেনেৰেল কাৰণে 13139 ওলাইছে। টোটেল অসমৰ পৰা 311 টা পোষ্ট মুকলি কৰা হৈছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া ক'ব গ'লে আমাৰ মিনিমাম আপোনাৰ এজ 20 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 28 ইয়াৰ্ছ হ'ব লাগিব। আমাক এজ ৰিলেক্সেশ্যন দিয়া হ'ব SC STৰ কাৰণে 5 ইয়াৰ্ছ, OBC কাৰণে 3 ইয়াৰ্ছ, PWBD জেনেৰেল EWSৰ কাৰণে 10 ইয়াৰ্ছ, PWBD SC STৰ কাৰণে 15 ইয়াৰ্ছ দিয়া হ'ব আৰু PWBD OBC কাৰণে 13 ইয়াৰ্ছ দিয়া হ'ব। এক্স চাৰ্ভিচমেনৰ কাৰণেও এইবিলাক দিয়া হ'ব। আপোনালোকে চাই ল'ব পাৰে নটিছত। আৰু আপোনালোকৰ ইয়াতে সিলেকশ্যন প্ৰচিডিউৰ আপোনাৰ প্ৰিলিমছ আৰু মেইনছ দুটা বিভাগত হ'ব। প্ৰিলিমিনাৰী এক্সামিনেশ্যন আপোনাৰ 1 আৱাৰ ডিউৰেশ্যনৰ 3টা ছেকশ্যনত এক্সাম লোৱা হ'ব। ফাৰ্ষ্টত থাকিব আপোনাৰ ইংলিছ লেংগুৱেজ 30 কুৱেশ্যন 30 মাৰ্কছ 20 মিনিটছ দিয়া হ'ব আৰু নিউমেৰিকেল এবিলিটি 35 কুৱেশ্যনছ 35 মাৰ্কছ 20 মিনিট দিয়া হ'ব আৰু ৰিজনিং এবিলিটি 35 কুৱেশ্যন 35 মাৰ্কছ 20 মিনিট দিয়া হ'ব। টোটেল আপোনালোকক 100 কুৱেশ্যনছ 100 মাৰ্কছ 1 আৱাৰ দিয়া হ'ব আৰু 1/4 নেগেটিভ মাৰ্কিং থাকিব। আৰু মেথছ এক্সামত আপোনাৰ জেনেৰেল আৰু ফাইনেন্সিয়েল এৱাৰনেছ 50 মাৰ্কছ থাকিব আৰু 50 কুৱেশ্যন থাকিব 35 মিনিটছ দিয়া হ'ব। জেনেৰেল ইংলিছৰ কাৰণে 40 কুৱেশ্যনছ 40 মাৰ্কছ 35 মিনিট দিয়া হ'ব। কোৱান্টিটিভ এপ্টিটিউডৰ কাৰণে 50 কুৱেশ্যনছ 50 মাৰ্কছ 45 মিনিটছ দিয়া হ'ব। ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউডৰ কাৰণে 50 কুৱেশ্যনছ 50 মাৰ্কছ 50 কুৱেশ্যনছ 60 মাৰ্কছ 45 মিনিট দিয়া হ'ব। টোটেল আপোনাৰ কুৱেশ্যনছ 190 হ'ব আৰু মেক্সিমাম মাৰ্কছ 200 হ'ব। ডিউৰেশ্যন আপোনাৰ 2 আৱাৰ 40 মিনিটছ হ'ব। তাৰপিছত আপোনালোকৰ ফেব্ৰুৱাৰী মাহত প্ৰিলিমিনাৰী এক্সামিনেশ্যন টেণ্টেটিভলি দিয়া হৈছে। পিছুৱা হ'ব পাৰে, আগত হ'ব পাৰে, ফেব্ৰুৱাৰীতে হ'ব পাৰে। যিকোনো টেণ্টেটিভলি আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম ফেব্ৰুৱাৰী 2025 হ'ব। আৰু পে স্কেলৰ ক্ষেত্ৰত 24,050 এণ্ড 1,34,000 আপোনালোকে পাব পাৰে। দ্য ষ্টাৰ্টিং বেচিক পে আপোনাৰ 26,730 পাব পাৰে আৰু +2 এডভান্স ইনক্ৰিমেণ্ট এডমিছিবল টু গ্ৰেজুৱেটছসমূহে 2 এডভান্স ইনক্ৰিমেণ্ট পাব পাৰে। আৰু ইয়াতে চাব পাৰে প্ৰভিশ্যন পিৰিয়ড আপোনালোকৰ 6 মান্থ থাকিব। 6 মান্থ আপোনালোকক প্ৰভিশ্যন পিৰিয়ড ৰখা হ'ব। প্ৰিলিমিনাৰী ট্ৰেইনিং দিয়া হ'ব। প্ৰি এক্সামিনেশ্যনৰ ট্ৰেইনিং SC ST OBC সকলক দিয়া হ'ব। আৰু এপ্লিকেশ্যন ফি ক'বলৈ গ'লে SC ST PWBD XS DXSৰ কাৰণে নীল হ'ব, মানে কোনো ফিজ দিব নালাগে। আৰু জেনেৰেল OBC EWSৰ কাৰণে 750 পে' কৰিব লাগিব। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে www.sbi.career.in আপোনালোকে এপ্লাই কৰিব পাৰিব। ষ্টাৰ্টিং এপ্লিকেশ্যন ফ্ৰম 17 ডিচেম্বৰ 2024 পৰা 7 জানুৱাৰী 2025লৈকে থাকিব। আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। আৰু ইয়াতে টেণ্টেটিভলি চেণ্টাৰ্ছ প্ৰিলিমিনাৰী এক্সাম আৰু মেইনছৰ কাৰণে ইয়াতে চেণ্টাৰসমূহৰ নাম দিয়া হৈছে। যিহেতু আমাৰ অসমত আপোনালোকৰ চেণ্টাৰ পৰিব ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, এই পাঁচটা ডিষ্ট্ৰিক্টত আপোনালোকৰ এক্সাম চেণ্টাৰ পৰিব। আৰু এইখিনি আছিলে। আপোনালোকে নটিছখন ভালকৈ চাই ল'ব। যদি এপ্লাই কৰিব খোজে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাই এপ্লাই কৰি ল'ব পাৰে। আজিলৈ এইখিনি আছিলে। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।